মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 মেথছৰ যিটো প্ৰথম চেপ্টাৰ আছে গাণিতিক আৰ্হি। চোৱা যিটো প্ৰথম চেপ্টাৰ আছে গাণিতিক আৰ্হি অৰ্থাৎ মেথমেটিকেল পেটাৰ্নছ, এই চেপ্টাৰটোৰ যিটো 3 নম্বৰ এক্সাৰসাইজ আছে অৰ্থাৎ কৰি চাওয়া 1.3 আছে, এইটো আজি আলোচনা কৰিম। ঠিক আছে, 1.3 টো আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত 1.1 আৰু 1.2 ডিসকাশন কৰা হৈছে। ঠিক আছে, 1.1 আৰু 1.2 ডিসকাশন কৰা হৈ গ'ল। সেইটো ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাব পাৰিবা। ঠিক আছে, তাত ধুনীয়াকৈ ইয়াৰ আগৰ ভিডিঅ'টো সজাই থোৱা আছে। ঠিক আছে, তাৰ পৰা চাব পাৰিবা। আজি আমি ডিসকাশন কৰিম কৰি চাওয়া 1.32। ঠিক আছে, ইয়াত তোমালোকক এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু ইফালে এটা প্ৰশ্ন দিছে। মুঠতে ইয়াত তোমালোকক 6টা প্ৰশ্ন দিছে। আজি এই 6টা প্ৰশ্ন ধুনীয়াকৈ ডিসকাস কৰিম। ঠিক আছে, মই তোমালোকক ধুনীয়াকৈ সমাধানবিলাক দেখাই দিম আৰু ধুনীয়াকৈ তোমালোকক বুজাই দিম। তোমালোকক মই ইংলিছতো বুজাই দিম। যোনে যোনে ইংলিছত লিখিবা বুলি ভাবিছা ইংলিছতো লিখিব পাৰিবা। ঠিক আছে, গতিকে শেষলৈকে চাই থাকা। ওকে, তো কৰি চাওয়া 1.3 চোৱা। 1 নম্বৰ তোমালোকক দিছে 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। ঠিক আছে, তো চোৱা এইটো এটা তালিকা, ইয়াতে এটা তালিকা দিছে। ঠিক আছে, তালিকা 2 অৰ্থাৎ 2 নং তালিকা হয় এইটো। ঠিক আছে, ইয়াত চোৱা তালিকাটো পেজ নম্বৰ 6ৰ পৰা আৰম্ভ হৈছে। ঠিক আছে, মানে ইফালে চোৱা পেজ নম্বৰ 4ত ইংলিছৰ তালিকাটো আৰম্ভ হৈছে, ইফালে পেজ নম্বৰ 5ত অসমীয়া তালিকাটো আৰম্ভ হৈছে। ঠিক আছে, আৰু ইয়াত আহি শেষ হৈছে। ওকে, গতিকে এই তালিকাটোৰ পৰা তোমালোকক সংখ্যাৰ আৰ্হিবিলাক চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিবলৈ দিছে। ঠিক আছে, একেবাৰে সহজ হয়, মই তোমালোকক এতিয়া বুজাই দিম। ঠিক আছে, তোমালোকে যদি ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিয়া, ছাবস্ক্ৰাইব যদি চেনেলটো এতিয়ালৈকে কৰা নাই কৰি পেলোৱা। ওকে, তেনেহ'লে তোমালোকৰে ভাল হ'ব, কাৰণ যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়াই তোমালোকে ভিডিঅ'বিলাক পাই যাবা। ঠিক আছে, তোমালোকক কি কৈছে সংখ্যাৰ আৰ্হিবিলাকলৈ ধ্যান দিবলৈ দিছে, সংখ্যাৰ আৰ্হিবিলাকলৈ চাবলৈ দিছে, তোমালোকক পৰৱৰ্তী দুটা চিত্ৰ আঁকিবলৈ দিছে। ঠিক আছে, তো চোৱা গণনা সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ এটা আৰ্হি দিছে। ইয়াত চোৱা 1 2 3 4 5। ঠিক আছে, তো চোৱা 1ৰ কাৰণে এটা ফুট দিছে, 2ৰ কাৰণে 2টা ফুট দিছে, 3ৰ কাৰণে 3টা ফুট দিছে, 4ৰ কাৰণে 4টা ফুট দিছে, 5ৰ কাৰণে কিমানটা 5টা ফুট দিছে। গতিকে 5ৰ পিছত স্বাভাৱিক সংখ্যা কি আছে 6 আছে, তাৰপিছত কি আছে 7 আছে। গতিকে আমি এটা চিত্ৰ বা চিত্ৰ আঁকিব লাগিব। ঠিক আছে, আমি নেক্সট যিটো চিত্ৰ আঁকিম সেইটোত কেইটা ফুট থাকিব 6টা ফুট থাকিব। তাৰপিছত যিটো চিত্ৰ আঁকিম সেইটোত কিমানটা ফুট থাকিব 7টা ফুট থাকিব। ঠিক আছে, গতিকে তোমালোকে এইটো এইদৰে কৰিব লাগিব। চোৱা ইয়াত চোৱা এটা ফুট 2টা ফুট 3টা ফুট 4টা ফুট 5টা ফুট 6টা ফুট। ঠিক আছে, তোমালোকে তলত 6 বুলি লিখি দিবা। ঠিক আছে, দুটা চিত্ৰ যেহেতু আঁকিবলৈ দিছে। ওকে, 6ৰ পিছত কি আহে 7 আহে অৰ্থাৎ 7 আহে ন। গতিকে তোমালোকে ইয়াত 7টা ফুট দিব লাগিব। 1 2 3 4 5 6 7টা। ঠিক আছে, তোমালোকে 7টা ফুট দিব লাগিব। তোমালোকে তলত 7 বুলি লিখি দিবা। ঠিক আছে, 7 বুলি লিখি দিবা। ইংৰাজীত যোনে যোনে লিখি আছে এইদৰে লিখি পেলোৱা, আৰু অসমীয়াত লিখাসকলে এইদৰে লিখা, ছেমেই হয়। ঠিক আছে, ইয়াত আছে কিমানটা 6টা আৰু ইয়াত আছে 7টা। 1 2 3 4 5 6 7টা। ঠিক আছে, এতিয়া চোৱা ইয়াত চাই লোৱা, ইয়াত আছে এটা, ইয়াত 2টা, ইয়াত 3টা, ইয়াত 4টা, ইয়াত 5টা ফুট আছে। গতিকে নেক্সট যিটো চিত্ৰ হ'ব সেইটোত কিমানটা ফুট থাকিব 6টা ফুট থাকিব। তাৰপিছত যিটো চিত্ৰ হ'ব এইটোত 7টা ফুট থাকিব। বুজিলা, একেবাৰে সহজ হয়। ঠিক আছে, গতিকে 1 নম্বৰটো হৈ গ'ল। ঠিক আছে, এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰত কি দিছে ইয়াত চোৱা, ইয়াত অযুগ্ম সংখ্যা দিছে। চোৱা 1 আছে, 1ৰ পিছৰ অযুগ্ম সংখ্যাটো কি হয় 3 হয়, তাৰপিছৰ অযুগ্ম সংখ্যাটো কি হয় 5 হয়, তাৰপিছৰটো কি হয় 7 হয়। ঠিক আছে, তাৰপিছৰটো 9 হয়। ঠিক আছে, তাৰপিছত 10 আছে, 10টো যুগ্ম সংখ্যা হয়, তাৰপিছত অযুগ্ম সংখ্যাটো কি হ'ব 11 হ'ব। ঠিক আছে, তাৰপিছত 11ৰ পিছত কি হ'ব 12, 12টো যুগ্ম সংখ্যা হয়। ঠিক আছে, গতিকে 11ৰ পিছৰ যিটো অযুগ্ম সংখ্যা সেইটো হ'ব 13 হ'ল। তো ইয়াত তোমালোকে যদি চিত্ৰলৈ চোৱা, ইয়াত কৈয়ে দিছে অযুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যাৰ এটা আৰ্হি হয়।
ঠিক আছে চিত্ৰলৈ যদি লক্ষ্য কৰা তেনেহ'লে তোমালোকে দেখিবলৈ পাবা প্ৰথম 1ৰ কাৰণে এটা চিত্ৰ দিছে এটা ফুট দিছে ঠিক আছে 3 কাৰণে কি কৰিছে তলত দুটা ওপৰত এটা ফুট দিছে 5ৰ কাৰণে তলত তিনিটা ওপৰত দুটা 7ৰ কাৰণে তলত চাৰিটা ওপৰত তিনিটা 9ৰ কাৰণে কিমান কি কৰিছে তলত পাঁচটা ওপৰত চাৰিটা ঠিক আছে ওকে অৰ্থাৎ কি হৈছে তলৰ ফালেও এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে আৰু ওপৰৰ ফালেও এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে কি হৈছে তলৰ ফালে এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে আৰু ওপৰৰ ফালে এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে যেনেকৈ নেকি ইয়াত তলত দুটা ফুট আছে ওপৰত এটা ইয়াত তলত তিনিটা আছে ওপৰত দুটা আছে ইয়াত তলত চাৰিটা আছে ওপৰত তিনিটা আছে ইয়াত তলত পাঁচটা আছে ওপৰত কিমানটা আছে চাৰিটা আছে গতিকে তলৰ ফালেও এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে আৰু ওপৰৰ ফালেও এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে ঠিক আছে গতিকে আমি যেটো নেক্সট চিত্ৰ আঁকিম ঠিক আছে হেতুত তলৰ ফালে কেইটা ফুট হ'ব ইয়াত আছে পাঁচটা গতিকে যেটো নেক্সট চিত্ৰ হ'ব হেতুত তলৰ ফালে হ'ব ছয়টা হল ওকে তো তোমালোকে কি কৰিব লাগিব এইদৰে লিখিব লাগিব চোৱা তোমালোকে এইদৰে লিখিবা 1 2 3 4 5 6 হল ছটা ওপৰত কিমানটা লিখিম কোৱা কমেন্টত কোৱাচোন ওপৰত কিমানটা লিখিম পাঁচটা লিখিম ওপৰত কিয় কাৰণ ওপৰত এটা কম যেহেতু অযুগ্ম সংখ্যা হয় সেই কাৰণে ওপৰত এটা কম ঠিক আছে ইয়াত আছে পাঁচটা ঠিক আছে ওদিকে পৰৱৰ্তী সংখ্যাটো তলত হ'ব কিমানটা ছটা আৰু ওপৰত হ'ব পাঁচটা কাৰণ ইয়াতে চাৰিটা এটা বাঢ়ি গৈ আছে ন গতিকে ইয়াত হ'ব পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা হল ডান ওকে হৈ গ'ল ঠিক আছে তো তোমালোকে ইয়াত কিমান লিখিব লাগিব তলত তোমালোকে 11 বুলি লিখি দিবা ঠিক আছে 9ৰ পিছৰ যেটো অযুগ্ম সংখ্যা হেতু হৈছে 11 তাৰ পিছত হৈছে 13 ঠিক আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে গতিকে পৰৱৰ্তী যেটো চিত্ৰ হ'ব হেতুত কিমানটা ফুট থাকিব তলত 7টা থাকিব আৰু ওপৰত কিমানটা থাকিব 6টা থাকিব ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক আছে ওপৰত কিমানটা থাকিব 6টা থাকিব এটা কম তলতকৈ এটা কম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ঠিক আছে ছয়টা ওকে 6 হাতে কিমান 6 হাতে 13 তোমালোকে তলত 13 বুলি লিখি দিবা হল তো 1 নম্বৰটো তোমালোকে এইদৰে লিখিবা 2 নম্বৰটো এইদৰে লিখিবা এতিয়া 3 নম্বৰত চোৱা কি আছে 3 নম্বৰত যুগ্ম সংখ্যা দিছে ঠিক আছে 3 নম্বৰত কি দিছে যুগ্ম সংখ্যা দিছে ঠিক আছে তো 3 নম্বৰত 10 দিয়া ইয়াত দিছে 2 4 6 8 10 ঠিক আছে তাৰ পিছতো কি হ'ব তাৰ পিছতো হ'ব 12 ঠিক আছে 10ৰ পিছৰ যুগ্ম সংখ্যাটো হৈছে 12 11 10ৰ পিছত আছে 11 11টো অযুগ্ম সংখ্যা হয় 12 টো যুগ্ম সংখ্যাবিলাক কোন কেইটা যুগ্ম সংখ্যা যিবিলাক সংখ্যাক আমি 2 ৰে ভাগ কৰিব পাৰি হেবিলাক যুগ্ম সংখ্যা 2ক আমি 2 ৰে ভাগ কৰিব পাৰি 4ক ভাগ কৰিব পাৰি 6ক ভাগ কৰিব পাৰি 8ক ভাগ কৰিব পাৰি 10ক কৰিব পাৰি আমি 11ক 2 ৰে ভাগ কৰিব নোৱাৰিম 12ক পাৰি হয়নে গতিকে 10ৰ পিছৰ যেটো যুগ্ম সংখ্যা হৈছে 12 তাৰ পিছটো হৈছে কিমান 14 ঠিক আছে তো চোৱা 2 আছে তলত এটা লিখিছে ওপৰত এটা ফুট লিখিছে 4 আছে তলত দুটা ওপৰত এটা ঠিক আছে 6 আছে তলত তিনটা ওপৰত তিনটা 8 আছে তলত চাৰিটা ওপৰত চাৰিটা 10 আছে তলত পাঁচটা ওপৰত পাঁচটা অৰ্থাৎ তলৰ ফালেও তলৰ ফালে এটা ফুট বাঢ়ি গৈছে আৰু ওপৰৰ ফালেও এটা ফুট বাঢ়ি গৈছে চোৱা ইয়াত তলত এটা আছে ইয়াত তলত দুটা আছে ইয়াত ওপৰত এটা আছে ইয়াত ওপৰত এটা দুটা আছে ঠিক আছে ইয়াত তলত দুটা আছে ইয়াত তলত তিনিটা আছে ইয়াত ওপৰত দুটা ইয়াত ওপৰত তিনিটা তাৰ মানে তলৰ ফালেও এটা ফুট বাঢ়ি গৈছে আৰু ওপৰৰ ফালেও এটা ফুট বাঢ়ি গৈছে ঠিক আছে গতিকে চোৱা এই হেখটোত 10 আছে তলৰ ফালে 5টা ফুট আছে ওপৰৰ ফালে 5টা ফুট আছে গতিকে নেক্সট যেটো সংখ্যা হ'ব হেতু হ'ব 12 গতিকে তলৰ ফালে থাকিব 6টা ফুট আৰু ওপৰৰ ফালে থাকিব 6টা ফুট গতিকে তোমালোকে এইদৰে লিখিবা 1 এটা ফুট দুটা তিনিটা চাৰিটা পাঁচটা ছটা হল তলৰ ফালে 6টা হল এতিয়া ওপৰত 6টা লিখিব লাগিব এটা
দুটা তিনিটা চাৰিটা পাঁচটা ছটা ঠিক আছে ষ্টুডেণ্টছ সো এটা তোমালোকে লিখিবা আৰু তলত লিখি দিবা 12 যেহেতু 12টা ফুট আছে গতিকে তলত তোমালোকে 12 বুলি লিখি দিবা তাৰ পিছত হেৰি হ'ব যেহেতু ইয়াত তলত 6টা ফুট আছে গতিকে নেক্সট যেটো হ'ব হেতুটো তলত 7টা ফুট থাকিব আৰু ওপৰতো 7টা থাকিব ঠিক আছে যেহেতু এটা ফুটৰ সংখ্যা বাঢ়ি গৈছে ঠিক আছে গতিকে তোমালোকে তলত 7টা ফুট লিখিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ঠিক আছে তলত 7টা হ'ল এতিয়া ওপৰত 7টা লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ঠিক আছে তলত তোমালোকে লিখি দিবা 14 ঠিক আছে 10ৰ পিছৰ যুগ্ম সংখ্যাটো হৈছে 12 ঠিক আছে চোৱা 10 8ৰ পিছৰ যুগ্ম সংখ্যাটো 10 10ৰ পিছৰটো 12 12ৰ পিছৰটো 14 14ৰ পিছৰটো 16 ঠিক আছে তো এদৰে 3 লৈকে লিখিলো এতিয়া সাইড কি আছে আমি চাম চোৱা 4 নম্বৰত তোমালোকক দিছে যে ত্ৰিভুজীয় সংখ্যা ইয়াত ত্ৰিভুজীয় সংখ্যা দিছে ঠিক আছে ইয়াত যদি ত্ৰিভুজীয় সংখ্যা দিছে ইয়াত তো ইয়াত যদি তোমালোকে ধ্যান দিয়া তেনেহলে তোমালোকে দেখিবলৈ পাবা যে প্ৰতিটো সংখ্যাই একোটাকৈ ত্ৰিভুজ গঠন কৰিছে ঠিক আছে আৰু ত্ৰিভুজীয় সংখ্যাবিলাক কেনেকৈ ওলাই তোমালোকে জানানে চোৱা 1 ৰ লগত আমি যদি 2 যোগ কৰো তেনেহলে আমি পাও কিমান আমি পাও 3 ঠিক আছে তাৰ পিছত 3 ৰ লগত যদি আমি 3 যোগ কৰো তেনেহলে পাও আমি কিমান 6 তাৰ পিছত 6 ৰ লগত যদি 4 যোগ কৰো আমি পাও 10 ঠিক আছে তাৰ পিছত 10 ৰ লগত যদি আমি 5 যোগ কৰো তেনেহলে আমি পাও 15 ঠিক আছে 15 ৰ লগত যদি আমি 6 যোগ কৰো তেনেহলে পাও আমি 21 ঠিক আছে তাৰ পিছত 21 ৰ লগত যদি আমি 7 যোগ কৰো তেনেহলে আমি পাও 28 ঠিক আছে আৰু 28 ৰ লগত যদি আমি 8 যোগ কৰো তেনেহলে আমি পাও কিমান আমি পাও 36 ঠিক আছে তো একেটা হৈছে ত্ৰিভুজীয় সংখ্যা ঠিক আছে তো চোৱা ইয়াত তোমালোকক ত্ৰিভুজীয় সংখ্যাবিলাক দিছে 1 2 গুণ 1 ৰ লগত 2 যোগ কৰিছো 3 পোৱা গৈছে তাৰপৰা 3 ৰ লগত এটো চোৱা আমি এটো ওলাবৰ কাৰণে কি কৰিম ইয়াত আমি যেটো সংখ্যা পাইছো হেতু সংখ্যাৰ হৈতে এটো কে নম্বৰ স্থানত সংখ্যাটো বহিছে হেতু যোগ কৰিব লাগিব চোৱা 1 2 3 এটো 3 নম্বৰ স্থানৰ সংখ্যা গতিকে আমি ইয়াত 3 পাইছো আৰু 3 নম্বৰ স্থানত সংখ্যা গতিকে 3 ৰ হৈতে আমি 3 যোগ কৰিম আমি 6 পাই যাম ঠিক আছে 6 পোৱাৰ পিছত আমি কি কৰিম 4 নম্বৰ স্থানৰ সংখ্যাটো ওলাবলৈ চেষ্টা কৰিম তো 4 নম্বৰ স্থানৰ সংখ্যাটো ওলাবৰ কাৰণে 4 কি কৰিব লাগিব ইয়াৰ যেটো পূৰ্বৱৰ্তী সংখ্যা হেতু হৈতে যোগ কৰিব লাগিব গতিকে 6 হৈতে 4 যোগ কৰিলে আমি 10 পাম ঠিক আছে তো এটো ত্ৰিভুজীয় সংখ্যাৰ এটা আৰ্হিক হয় ঠিক আছে তো চোৱা মই তোমালোকক ইতে ত্ৰিভুজীয় সংখ্যাৰ বিষয়ে বেছি নিহিকাও মই জাস্ট তোমালোকক চিত্ৰটো কেনেকৈ তোমালোকে নেক্সট চিত্ৰটো মানে কি আঁকিবা হেতু তোমালোকক ইতে দেখাই দিম চোৱা ইয়াত 1 আছে 1 ৰ কাৰণে এটা ফুট ৰখা হৈছে তাৰ পিছত 3 কাৰণে 3টা ফুট ৰখা হৈছে ফুট কেটে কেনেকৈ ৰখা হৈছে ত্ৰিভুজ গঠন কৰাকৈ ৰখা হৈছে তলত দুটা ওপৰত এটা ঠিক আছে তাৰ পিছত 6 ৰ কাৰণে কি কৰা হৈছে চোৱা তলত 3টা ফুট ৰখা হৈছে ওপৰত দুটা তাৰ পিছত এটা ত্ৰিভুজ গঠন হৈছে ঠিক আছে তাৰ পিছত 10 ৰ কাৰণে তলত 4টা ৰখা হৈছে তাৰ পিছত 3টা তাৰ পিছত দুটা তাৰ পিছত এটা তাৰ পিছত 15 ৰ কাৰণে তলত 5টা তাৰ পিছত 4টা তাৰ পিছত 3টা তাৰ পিছত দুটা তাৰ পিছত এটা ঠিক আছে অৰ্থাৎ তোমালোকে যদি ইয়াত ধ্যান দিয়া তেনেহলে দেখিবলৈ পাবা আৰম্ভণি কেনেকৈ হৈছে এটা ফুটেৰে আৰম্ভ হৈছে তাৰ পিছত তলত এটা ফুট বাঢ়ি গৈছে দুটা ফুট হৈছে ঠিক আছে তাৰ পিছত তলত আকৌ এটা ফুট বাঢ়ি গৈছে এটা সংখ্যা নেক্সট সংখ্যাটো লৈকে যাওতে তাৰ পিছত আকৌ এটা ফুট বাঢ়ি গৈছে অৰ্থাৎ প্ৰতিটো সংখ্যাত তলৰ হাইটত এটা ফুট বাঢ়ি গৈছে ঠিক আছে তাৰ পিছত যদি তোমালোকে ওপৰৰ হেৰি লাইনটো ধ্যান দিয়া তেনেহলে তোমালোকে দেখিবলৈ পাবা যে ওপৰতো এটা ফুট বাঢ়ি গৈছে ইয়াত এটা আছিল ইয়াত গৈ দুটা হৈ গৈছে ইয়াত তিনিটা হৈছে ইয়াত চাৰিটা হৈছে ঠিক আছে তাৰ পিছত যদি ধ্যান দিয়া ইয়াত চাবা এটা আছে ঠিক আছে ইয়াত দুটা হৈ গল ইয়াত তিনিটা হৈ গল তাৰ পিছত চোৱা ইয়াত এটা আছে ইয়াত দুটা ইয়াত তিনি এটা মানে ওপৰত এটা ঠিক আছে তাৰ মানে কি হৈছে তাৰ মানে এটা ফুট বাঢ়ি গৈছে প্ৰতিটো লাইনত এটা ফুট বাঢ়ি গৈছে ঠিক আছে 15 আছে নেক্সট যেটো হেৰি আছে ত্ৰিভুজীয় সংখ্যা আছে হেতু হৈছে 21 ঠিক আছে 21 ৰ কাৰণে কি হ'ব
তলৰ যিটো হাৰি হ'ব তলৰ যিটো লাইন হ'ব হেতুত 6টা ফুট বহিব তাৰ পিছত ওপৰত 5টা তাৰ পিছত 4টা তাৰ পিছত 3টা তাৰ পিছত 2টা তাৰ পিছত এটা অৰ্থাৎ প্ৰতিটো লাইনত এটা এটা ফুট বাঢ়িব ঠিক আছে তো তোমালোকে এইটা এডৰ কৰিব লাগিব মই এতিয়া তোমালোকক দেখাই দিম চোৱা প্ৰথমে 4 বুলি লিখি লোৱা হল 4 লিখা ওকে তো কি কৰিব লাগিব তোমালোকে যেহেতু তোমালোকক দুটা হেৰি আঁকিবলৈ দিছে গতিকে তোমালোকে কি কৰিব লাগিব চোৱা ইয়াত আছে তলত এটা দুটা তিনটা চাৰিটা পাঁচটা বিন্দু সৰি পাঁচটা ফুট আছে ঠিক আছে গতিকে তোমালোকে নেক্সট যেটো চিত্ৰ হেতু আঁকিবৰ কাৰণে কি কৰিব লাগিব এটা ফুট বঢ়াই লিখিব লাগিব অৰ্থাৎ 6টা ফুট তোমালোকে লিখিব লাগিব 5টা ফুট আছে তোমালোকে 6টা ফুট লিখিব লাগিব ঠিক আছে তো তোমালোকে কি কৰিবা এইদৰে 1 2 3 4 5 6 তোমালোকে এদৰে 6টা ফুট লিখিবা ঠিক আছে তাৰ পিছত চোৱা দ্বিতীয় যেটো হাৰি সেই হাৰিটোত ওপৰত কিমানটা ফুট আছে এটা দুটা তিনটা চাৰিটা আছে তোমালোকে এটা বঢ়াই লিখিব লাগিব মই তোমালোকক কৈছো নহয় প্ৰতিটো হাৰিত এটা এটা ফুট বাঢ়ি গৈছে ঠিক আছে ইয়াত আছে 3টা ইয়াত যাওঁতে 4টা হৈ গৈছে ইয়াত আছিল 2টা ইয়াত যাওঁতে 3টা হৈ গৈছে গতিকে এটা ফুট বাঢ়িছে ইয়াত আছে 4টা গতিকে তোমালোকে ইয়াত লিখিব লাগিব 5টা ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে ইয়াত পাঁচটা আছে নেক্সট হাইটত কিমানটা হ'ব 4টা হ'ব এটা দুটা তিনিটা চাৰিটা ঠিক আছে নেক্সট হাইটত কিমানটা হ'ব 3টা হ'ব এটা দুটা তিনিটা নেক্সট হাইটত কিমানটা হ'ব 2টা হ'ব এটা দুটা নেক্সট হাইটত কিমানটা হ'ব এটা হ'ব ঠিক আছে হল তো এটো হেৰি কিমানটা ফুট আছে 21টা ফুট আছে তোমালোকে তলত 21 বুলি লিখি দিবা ঠিক আছে 15 পিছৰ যেটো ত্ৰিভুজীয় সংখ্যা হেতু কিমান হেতু হৈছে 21 ঠিক আছে তাৰ পিছৰটো কিমান তাৰ পিছৰটো হৈছে 28 ওকে ইয়াত চোৱা 21 পিছত কিমান 28 হল তো আমি এটা চিত্ৰ আঁকিলো আৰু এটা চিত্ৰ আঁকিব লাগিব হনে নহয় তোমালোকক দুটা দুটা চিত্ৰ আঁকিবলৈ দিছে চোৱা ইয়াত তোমালোকক কি কৈছে যে 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা দুটা চিত্ৰ অংকন কৰিবলৈ দিছে পিছৰ ঠিক আছে গতিকে মই এটা চিত্ৰ অংকন কৰিছো এতিয়া নেক্সট চিত্ৰটো অংকন কৰিম তো চোৱা এই চিত্ৰটোলৈ যদি তোমালোকে চোৱা তেনেহলে দেখিবলৈ পাবা যে তলৰ হাইট কিমানটা ফুট আছে 6টা ফুট আছে গতিকে পৰৱৰ্তী যেটো চিত্ৰ হ'ব হেতুত কিমানটা ফুট হ'ব 7টা ফুট হ'ব মই বাৰে বাৰে তোমালোকক কৈ আছো এটা এটা ফুট বাঢ়ি গৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা হল ওকে 7টা ফুট লিখা হৈছে এতিয়া কি কৰিব লাগিব ওপৰৰ হাইটটো লিখিব লাগিব ওপৰৰ হাইটত তোমালোকে কেইটা ফুট লিখিবা চোৱা ইয়াত 6টা আছিল ইয়াত 5টা গতিকে এটা বাঢ়ি যাব কিমানটা হ'ব 6টা ঠিক আছে 6টা ফুট লিখিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা ঠিক আছে 6টা ওকে তাৰ পিছত কিমানটা লিখিব লাগিব 5টা লিখিব লাগিব ঠিক আছে এটোৰ লগত তুলনা কৰিলে এটা বাঢ়িব ইয়াতে 4টা ইয়াত হ'ব 5টা এটা দুটা তিনটা চাৰিটা 5টা ঠিক আছে তাৰ পিছত চোৱা ইয়াত এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা তাৰ পিছত কিমান হ'ব দুটা হ'ব এটা দুটা টপত কিমান হ'ব এটা বহিব ঠিক আছে হোল ত্ৰিভুজ ইয়াত তোমালোকে লিখিব লাগিব 28 তোমালোকে যদি কাউন্ট কৰা তেনেহলে 18টা ফুট পাবা এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা 19টা 20টা 21টা 22টা 23 24 25 26 27 28 ঠিক আছে 28টা ফুট আছে হল তো যদি তোমালোকে ফুট কেটে ধুনিয়াকৈ লিখিবা ওকে স্টুডেন্টস হল তো যদি ধুনিয়াকৈ তোমালোকে লিখিবা এতিয়া নেক্সট কি আছে চোৱা নেক্সট আছে 5 ওকে ইয়াত আছে 3 এর গুণিতক 3 * 3 3 2 * 6 3 3 * 9 3 4 * 12 3 5 * 15 ঠিক আছে কিমান 3 5 * 15 3 6 * কিমান 3 6 * 18 ঠিক আছে 3 6 * 18 3 7 * 21 ঠিক আছে
তো কি হৈছে চোৱা 3 কাৰণে 3টা ফুট এনেকৈ সজোৱা হৈছে ত্ৰিভুজ আকৃতিত ঠিক আছে 6 কাৰণে দুটা ত্ৰিভুজ বনোৱা হৈছে ঠিক আছে 9 কাৰণে 3টা ত্ৰিভুজ বনোৱা হৈছে ঠিক আছে 12 কাৰণে 4টা ত্ৰিভুজ বনোৱা হৈছে ওকে 15 কাৰণে 5টা ত্ৰিভুজ বনোৱা হৈছে ওকে তো 18 কাৰণে কি কৰিব লাগিব 6টা ত্ৰিভুজ বনাব লাগিব কাৰণ এটা এটা ত্ৰিভুজৰ সংখ্যা বাঢ়ি গৈছে চোৱা ইয়াত এটা ত্ৰিভুজ আছে ইয়াত দুটা ইয়াত তিনিটা ইয়াত চাৰিটা ইয়াত পাঁচটা তাৰ পিছৰ পৰৱৰ্তী যেটো চিত্ৰ হ'ব হেতুৰ কাৰণে আমি 6টা ত্ৰিভুজ আঁকিব লাগিব তাৰ পিছৰ যেটো হ'ব হেতুৰ কাৰণে আমি 7টা ত্ৰিভুজ আঁকিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে নেক্সট যেটো হেৰি হ'ব চিত্ৰ হ'ব হেতুৰ কাৰণে আমি কি কৰিব লাগিব এটা ত্ৰিভুজৰ সংখ্যা বহাব লাগিব ঠিক আছে বুজিলা তো তোমালোকে চিত্ৰটো এডৰ লিখিব লাগিব চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এদৰে তোমালোকে 6টা ত্ৰিভুজ লিখিব লাগিব ঠিক আছে মই আগতীয়াকৈ লিখি থৈছিলো তোমালোকে এদৰে 6টা ত্ৰিভুজ লিখিব লাগিব তাৰ পিছৰ যেটো চিত্ৰ হ'ব হেতু কাৰণে তোমালোকে 7টা ত্ৰিভুজ লিখিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 7টা ঠিক আছে আৰু 7 3 গুণ কিমান 7 3 গুণ 21 হয় গতিকে তোমালোকে তলত 21 লিখি দিবা অৰ্থাৎ ইয়াত 21টা ফুট আছে বুজিলা মই তোমালোকক আকৌ এবাৰ বুজাই দিছো চোৱা ইয়াত চোৱা কি হৈছে ইয়াত দিছে 3 ৰ গুণিতক ঠিক আছে তো 3 1 গুণ 3 ঠিক আছে 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 তাৰ পিছত 3 6 গুণ 18 3 7 গুণ 21 ঠিক আছে তো এদে তোমালোকে কেইটা ফুট হ'ব হেতু উলিয়াব পাৰা তাৰ পিছত চিত্ৰটো কেনেকুৱা হ'ব তোমালোকে ইয়াৰ পৰা চোৱা এই যেটো আহি আছে আহিটোৰ পৰা চাই লিখিব পাৰিবা চোৱা এ 3 ৰ কাৰণে এটা ত্ৰিভুজ তাৰ পিছত 6 ৰ কাৰণে দুটা 9 ৰ কাৰণে তিনিটা 10 12 ৰ কাৰণে 4টা 15 কাৰণে 5টা তাৰ মানে কি হৈছে ইয়াত এটা ত্ৰিভুজ ইয়াত দুটা ইয়াত তিনিটা ইয়াত 4টা ইয়াত 5টা তাৰ পিছত যেটো চিত্ৰ হ'ব এটো কাৰণে 6টা ত্ৰিভুজ হ'ব গতিকে এটা দুটা তিনিটা 4টা 5টা 6টা ত্ৰিভুজ লিখিছো তাৰ পিছৰটোৰ কাৰণে 7টা ত্ৰিভুজ হ'ব এটা দুটা তিনিটা 4টা 5টা 6টা 7টা ঠিক আছে 7টা ত্ৰিভুজ গতিকে এটো তোমালোকে ধুনিয়াকৈ লিখি ললেই হ'ল ঠিক আছে একদম ইজি হয় একেবাৰে ইজি ওকে ওকে ষ্টুডেন্টস এটা ইয়াত চোৱা হিয়া তোমালোকক দিছে বৰ্গ সংখ্যা ঠিক আছে তো 1 1 গুণ 1 2 2 গুণ 4 ঠিক আছে 3 3 গুণ 9 বৰ্গ সংখ্যাবিলাক কেনেকুৱা মই তোমালোকক এটা দেখাই দিম চোৱা আমি যদি 1 দুটা পূৰণ কৰো তেনেহলে কিমান পাও 1 পাও ঠিক আছে আমি যদি 2 দুটা পূৰণ কৰো তেনেহলে কিমান পাও 4 পাও আমি যদি 3 দুটা পূৰণ কৰো তেনেহলে আমি 3 3 গুণ 9 পাও তাৰ পিছত 4 দুটা পূৰণ কৰিলে 4 4 গুণ কিমান 4 4 গুণ 16 পাও তাৰ পিছত 5 যদি আমি দুটা পূৰণ কৰো তেনেহলে কিমান পাও 5 5 গুণ 25 পাও ঠিক আছে 6 যদি দুটা পূৰণ কৰো তেনেহলে আমি কি পাও 6 6 গুণ 36 পাও ঠিক আছে আমি যদি 7 দুটা পূৰণ কৰো তেনেহলে 7 7 গুণ আমি 49 অৰ্থাৎ 49 পাও এইবিলাকে হৈছে বৰ্গ সংখ্যা তাৰ মানে এটা সংখ্যা দুবাৰ পূৰণ কৰা ঠিক আছে বৰ্গ সংখ্যা তো তোমালোকক দিছে বৰ্গ সংখ্যাৰ এটা প্যাটাৰ্ন বা আৰ্হি ঠিক আছে আৰু লগতে চিত্ৰত দেখাইছে ওকে তো 1 1 গুণ কিমান 1 2 2 গুণ কিমান 4 ঠিক আছে তো চোৱা 4টা বিন্দু কেনেকৈ ৰখা হৈছে তলত দুটা ওপৰত দুটা ঠিক আছে 3 3 গুণ 9 তো 9 ৰ কাৰণে কি কৰা হৈছে এটা বৰ্গ বনোৱা হৈছে তোমালোকে যদি এটো এনেকৈ কৰি দিয়া তেনেহলে এটা বৰ্গ হৈ যাব ঠিক আছে বৰ্গত কি হয় 4টা বাহু সমান থাকে হল তো কি কৰা হৈছে 3 3 গুণ 9 এটা দুটা তিনিটা 4টা 5টা 6টা 7টা 8টা 9টা তো 9টা বিন্দু কেনেকৈ ৰখা হৈছে 9টা ফুটক কেনেকৈ ৰখা হৈছে তলৰ ফালে 3টা এনেকৈ 3টা আৰু এনেকৈ 3টা তাৰ পিছত এইফালে 3টা ইফালে 3টা মাজত 3টা তাৰ মানে তলৰ ফালে 3টা ওপৰৰ ফালে 3টা তেনেকৈ ধৰিব পাৰা ঠিক আছে 16 কাৰণে কি কৰা হৈছে তলৰ ফালে 4টা ওপৰৰ ফালে 4টা ঠিক আছে 25 কাৰণে কি কৰা হৈছে তলৰ ফালে 5টা ওপৰৰ ফালে 5টা ঠিক আছে অৰ্থাৎ 25টা ফুটক একেলগে এডৰ ৰখা হৈছে যাতে এটা বৰ্গ গঠন হয় ঠিক আছে তো তাৰ পিছৰটো কিমান হ'ব 6 6 গুণ কিমান হ'ব 36 হ'ব আৰু 7 7 গুণ 49 হ'ব অৰ্থাৎ 49 হ'ব গতিকে তোমালোকে যদি ধ্যান দিয়া চোৱা ইয়াত এটা ফুট আছে ইয়াত তলৰ ফালে দুটা আছে ওপৰৰ ফালে দুটা আছে ইয়াত তলৰ ফালে তিনিটা আছে ওপৰৰ ফালে তিনিটা আছে ইয়াত তলৰ ফালে 4টা আছে ওপৰৰ ফালে 6টা আছে ইয়াত তলৰ ফালে 5টা আছে ওপৰৰ ফালে 5টা আছে গতিকে নেক্সট যেটো চিত্ৰ হ'ব হেতুত কি হ'ব তলৰ ফালে থাকিব 6টা ওপৰৰ ফালে থাকিব 6টা ঠিক আছে তাৰ পিছৰ যেটো চিত্ৰ হ'ব তলৰ ফালে থাকিব 7টা ওপৰৰ ফালে থাকিব 7টা গতিকে তোমালোকে এডো লিখিব লাগিব ঠিক আছে তাৰ পিছৰ চোৱা 25ৰ পিছৰ যেটো বৰ্গ সংখ্যা হেতু হৈছে 36 25ৰ পিছৰ বৰ্গ সংখ্যাটো হৈছে 36 ঠিক আছে চোৱা ইয়াত আছে কিমান
তলৰ ফালে কিমান এটা দুটা তিনিটা চাৰিটা পাঁচটা ফুট আছে ওপৰৰ ফালে কিমান আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ফুট আছে গতিকে ইয়াত হ'ব 6টা এটা এটা বাঢ়ি যিহেতু গৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা বাকি তোমালোকে এইকেইটা লিখি দিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা এনেকৈ পাঁচটা লাইন বনাব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 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 ওকে 6 6 গুণ কিমান 36 হয় গতিকে তোমালোকে তলত 36 লিখি দিবা ঠিক আছে তো ইয়াত কিমানটা আছে তলৰ ফালে 6টা ফুট আছে এটুত কিমানটা 7টা হ'ব যেহেতু এটা বাঢ়ি গৈছে গতিকে লিখিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা ঠিক আছে এই যে তোমালোকে এটা এটাকৈ ফুট বঢ়াই গৈ থাকিবা হল ঠিক আছে তো এই যে ধুনীয়াকৈ তোমালোকে এইকেইটা লিখি ল'বা ওকে তো তাৰ পিছত চোৱা ইয়াত তোমালোকক দিছে গণসংখ্যা মানে কিউবিক নাম্বাৰ কিউব নাম্বাৰছ ঠিক আছে গণসংখ্যা মানে কিউব নাম্বাৰছ ওকে তো কিউব কেনেকুৱা তোমালোকে ৰবিক্স কিউব খেলিছেনে ঠিক আছে যিটোক মানে কালাৰ মিলাব লাগে তো কিউবত কি হয় কিউবত 6টা সাইড থাকে 6টা পিঠি থাকে ঠিক আছে ইয়াত যিবিলাক কিউব তোমালোকক দিছে অৰ্থাৎ গণ হেৰি দিছে কিউব বুলি কম ইংলিছত অলপ বিজি হয় ঠিক আছে চোৱা এই কিউববিলাকত মাত্ৰ তিনিটা পিঠি দেখা যায় এটা দুটা তিনিটা 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 কিন্তু আসলে কিউবত 6টা পিঠি থাকে ঠিক আছে সাইডত 4টা তলত এটা ওপৰত এটা 6টা পিঠি থাকে ঠিক আছে আৰু প্ৰতিটো পিঠি সমান হয় ওকে তো চোৱা ইয়াত কি কৰা হৈছে গণসংখ্যাবিলাক হেৰি কৰা হৈছে তোমাৰ তলত দিয়া আছে আৰু সাইডবিলাকত কিছুমান বক্স বনোৱা আছে ঠিক আছে তো সাইডবিলাকত কিমানটা বক্স বনোৱা আছে চোৱা ইয়াত আছে এটা ইয়াত দুটা কৈ তলত দুটা ওপৰৰ ফালে দুটা তো ইয়াত চোৱা তলৰ ফালে তিনিটা ওপৰৰ ফালে তিনিটা তলৰ ফালে তিনি চাৰিটা ওপৰৰ ফালে চাৰিটা এটা দুটা তিনিটা চাৰিটা তলৰ ফালে চাৰিটা এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াত পাঁচটা ওপৰৰ ফালে পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰ্থাৎ এটা বক্সৰ সংখ্যা বাঢ়ি গৈছে ঠিক আছে এটা বক্সৰ সংখ্যা বাঢ়ি গৈছে তাৰ পিছত যেটো বক্স হ'ব তাৰ পিছত যেটো কিউব হ'ব তাত কি হ'ব তলৰ ফালে থাকিব 6টা ওপৰৰ ফালে থাকিব 6টা ঠিক আছে তাৰ পিছত যেটো হ'ব তলৰ ফালে থাকিব 7টা ওপৰৰ ফালে থাকিব 8টা মই তোমালোকক ধুনীয়াকৈ লিখি দিছো বাৰু তোমালোকক মই এটা দেখাই দিম চোৱা ইয়াত চোৱা এটো যদি তোমালোকে ধ্যান দিয়া তেনেহ'লে তোমালোকে দেখিবা যে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা তলৰ ফালে আছে 6টা বক্স ওপৰৰ ফালে আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা ঠিক আছে ইফালে যদি চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা আছে ইফালে যদি চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা আছে ঠিক আছে ইফালে যদি চোৱা 6টাই দেখিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 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 অৰ্থাৎ কিউবৰ গুটেইকেইটা সাইড সমান হয় আৰু গুটেইকেইটা সাইডত কি হৈছে সমানকৈ হেৰি আছে বক্স আছে ঠিক আছে এটুত কিমানটা আছে এটুত 36টা আছে 6 গুণ 36 ঠিক আছে 36ৰ লগত যদি তোমালোকে 6 পূৰণ কৰি দিয়া তেনেহলে তোমালোকে ইমান পাবা ঠিক আছে কাৰণ এটা কিউবৰ 6টা বক্স থাকে মানে 6টা সাইড থাকে ঠিক আছে এটা সাইডত 36টা কৈ এনেকুৱা সৰু সৰু বক্স বনোৱা আছে ঠিক আছে গতিকে তোমালোকে এইটোৰ চিত্ৰটো আঁকিবা তলৰ ফালে ইয়াত থাকিব 6টা বক্স ইফালে থাকিব 6টা বক্স এটুটো 6টা কৈ ইফালে 6টা সকলো ফালে 6টা কৈ থাকিব ঠিক আছে আৰু তাৰ পিছতটো কিমানটা হ'ব এটু যেটো 6টা কৈ আছে ইয়াত 7টা কৈ হ'ব ঠিক আছে যেহেতু এটা কৈ বক্সৰ সংখ্যা বাঢ়ি গৈছে প্ৰতিটো কিউবত তো চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা ঠিক আছে এটো এটা কিউব হয় কিউবত কি হয় মই তোমালোকক বাৰম্বাৰ কৈ আছো কিউবত থাকে 6টা সাইড ঠিক আছে আৰু গুটেইকেইটা সাইড সমান হয় ঠিক আছে 6টা সাইড থাকে গুটেইকেইটা সাইড সমান হয় ইয়াত কি হৈছে এটা সাইডত কি হৈছে হেৰি 7 গুণ 49 49 এটা সাইডত প্ৰতিটো সাইডত 49 কৈ এনেকুৱা সৰু বক্স আছে ঠিক আছে আৰু তেনেকুৱা কিমানটা হেৰি আছে 6টা বক্স তেনেকুৱা 6টা সাইড আছে গতিকে ইমান যদি তোমালোকে পূৰণ কৰা তেনেহলে 343 পাবা ঠিক আছে অৰ্থাৎ মুঠতে এইটো বক্সত 343টা সৰু এইটো কিউবত 343টা সৰু এনেকুৱা বক্স আছে ঠিক আছে এনেকুৱা বক্সটো নকম এনেকুৱা ঘৰ আছে বুলি ক'ব পাৰা তোমালোকে
ঠিক আছে এনেকুৱা সৰু সৰু ঘৰ আছে বুজিলা একেবাৰে ইজি হয় ঠিক আছে এটুত চোৱা এটা তলৰ ফালে এটা আছে ইটুত তলৰ ফালে দুটা আছে ইটুত তলৰ ফালে তিনিটা আছে ইটুত তলৰ ফালে চাৰিটা আছে ইটুত তলৰ ফালে পাঁচটা আছে গতিকে এটুত তলৰ ফালে হ'ব 6টা আৰু ইটুত তলৰ ফালে হ'ব 7টা তলৰ ফালে যিমানটা হ'ব ওপৰৰ ফালে সিমানটা হ'ব তাৰ পিছত যেটো সাইড হ'ব হেতুৰ তলৰ ফালে সিমানটা হ'ব ওপৰৰ ফালে সিমানটা হ'ব তলৰ ফালে যিমান হ'ব ওপৰৰ ফালে সিমানেই হ'ব অৰ্থাৎ গুটিকেইটা সাইড যেটো সমান হয় গতিকে কি হ'ব গুটিকেইটাত সমান সমান সৰু সৰু গড় থাকিব হল এখিনলৈকে হল তো 1 নম্বৰটো কমপ্লিট হল এতিয়া 2 নম্বৰটোত চাম 2 নম্বৰটো তোমালোকক দিছে 1 3 6 10 15 আৰ্হিটো কিয় ত্ৰিভুজীয় বোলা হয় ঠিক আছে এই আৰ্হিটো কিয় ত্ৰিভুজীয় আৰ্হি বুলি কোৱা হয় কাৰণ এই গুটি কেইটা সংখ্যাৰে এই আৰ্হিত থকা এই প্যাটাৰ্নছত থকা যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাকক আমি এনেকৈ সজাব পাৰি যাতে এইবিলাকে কি কৰে ত্ৰিভুজ গঠন কৰে ঠিক আছে সোৱা ইয়াত চোৱা 1 আছে 3 আছে 6 আছে 10 আছে আৰু 15 আছে তো ইয়াত যদি চোৱা তেনেহলে তোমালোকে সেম সংখ্যাবিলাকে দেখা পাবা 1 3 6 10 15 ঠিক আছে গতিকে এই সংখ্যাবিলাকক আমি এনেকৈ সজাব পাৰি যাতে সংখ্যাবিলাকে ত্ৰিভুজ গঠন কৰে যেনেকৈ 1 টো বাদ দিয়া এটো যেটো এটা সংখ্যাই হয় এটা সংখ্যাৰে আমি ত্ৰিভুজ গঠন কৰিব নোৱাৰি হলেও এটা ফুট আছে ত্ৰিভুজৰ নিচিনা মানে এটা ফুট আৰু এটোকে দিয়া ইয়াৰ পৰা কল্পনা কৰিবলৈ আৰম্ভ কৰা ইয়াৰ পৰা চোৱা তিনি আছে তিনিটা বিন্দু আমি এদৰে ৰাখিব পাৰি যাতে কি হয় ত্ৰিভুজ গঠন হয় 6 আছে 6টা বিন্দুক আমি এদৰে ৰাখিব পাৰি যাতে এটা ত্ৰিভুজ গঠন হয় ঠিক আছে 10 আছে 10টা বিন্দুক আমি এদৰে ৰাখিব পাৰি এটা ত্ৰিভুজ গঠন হয় 15 আছে 15টা বিন্দুক আমি এদৰে ৰাখিব পাৰি যাতে এটা ত্ৰিভুজ গঠন হয় ঠিক আছে গতিকে আমি ক'ব পাৰি যে এই সংখ্যাবিলাকেৰে আমি ত্ৰিভুজ গঠন কৰিব পাৰি সেই কাৰণে ইবিলাকক ত্ৰিভুজীয় সংখ্যা বোলা হয় ঠিক আছে গতিকে তোমালোকে এটো এদৰে লিখি দিব পাৰা এইদৰে 1 সেকেন্ড মই দেখাইছো তোমালোকে এদৰে লিখিব পাৰা যে 1 3 6 10 15 15 ৰ প্ৰত্যেকটো সংখ্যাই মানে এই যেটো আৰ্হি এই যেটো প্যাটাৰ্ন এই প্যাটাৰ্নৰ তোমালোকে ইয়াত লিখি দিব পাৰা ৰ নিদি লিখিব পাৰা আৰ্হিৰ প্ৰত্যেকটো বা প্ৰতিটো সংখ্যাই একোটা ত্ৰিভুজ আকৃতি গঠন কৰে ঠিক আছে ইয়াত যে সংখ্যাবিলাক আছে ঠিক আছে ইয়াত থকা প্ৰতিটো সংখ্যাই একোটা ত্ৰিভুজ গঠন কৰে হেহে ইয়াক ত্ৰিভুজীয় আৰ্হি বোলা হয় ঠিক আছে তাৰ পিছত ইংলিছত তোমালোকক সেম কোৱেশ্চনটোৱে সুধিছে সোৱা কি কৈছে যে why is the pattern 1 3 6 10 15 called triangular তো তোমালোকে ইয়াৰ আনসাৰ লিখিবা যে each of the number 1 3 6 10 15 dot 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 form a triangular shape that is why it's called triangular এটো FORM ফর্ম মানে হচ্ছে গঠন করা ঠিক আছে ফর্ম নহয় ফর্ম ঠিক আছে উচ্চারণ করতে অলপ ধ্যান দিব ফর্ম এটো ফর্ম নহয় ঠিক আছে ওটো আগতে ওকে এটো ফর্ম মানে হচ্ছে গঠন করা ঠিক আছে হল তো এতিয়া নেক্সট যেটো আছে হেতু লৈ সোৱা ইয়াত সোৱা তিনি দিছে এনেকুৱা এটা সংখ্যা লিখা যেটো ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা ঠিক আছে এতিয়া মই তোমালোকক এটো উত্তৰ কেনেকুৱা হ'ব দেখাই দিম ত্ৰিভুজীয় সংখ্যা কোনবিলাক যিবিলাকে ত্ৰিভুজ গঠন কৰে ঠিক আছে তো ত্ৰিভুজীয় সংখ্যাবিলাক আমি কেনেকৈ উলাম তো সোৱা 1 ৰ লগত আমি যদি 2 যোগ কৰো তেনেহলে আমি পাও 3 ঠিক আছে 3 পাইছো 3 ৰ লগত আমি যদি 3 যোগ কৰো তেনেহলে আমি পাও কিমান 6 পাও 6 ৰ লগত যদি আমি 4 যোগ কৰো তেনেহলে আমি পাও কিমান 10 পাও 10 ৰ লগত যদি আমি 5 যোগ কৰো আমি কিমান পাও 15 পাও ঠিক আছে আমি 15 ৰ লগত যদি 6 যোগ কৰো তেনেহলে আমি পাও 21 ঠিক আছে 21 ৰ লগত যদি আমি 7 যোগ কৰো তেনেহলে আমি পাও 28 ঠিক আছে তাৰ পিছত 28 ৰ লগত যদি আমি 8 যোগ কৰো তেনেহলে আমি পাও 36 হল তো এটো হৈছে 36 টো হৈছে এটা ত্ৰিভুজীয় সংখ্যা ঠিক আছে ত্ৰিভুজীয় সংখ্যা 36 টো হৈছে এটা ত্ৰিভুজীয় সংখ্যা
আৰু এতিয়া আমি বৰ্গ সংখ্যা ওলাম এনেকুৱা এটা সংখ্যা ওলাব লাগে যিটো ত্ৰিভুজীয় সংখ্যা হয় আৰু বৰ্গ সংখ্যা হয় গতিকে আমি ত্ৰিভুজীয় সংখ্যা এটা পাইছো ইয়াত বহুত কেইটা পাইছো আৰু এটো অলপ স্পেশাল হয় কাৰণ এটো গৈ পিনে বৰ্গ সংখ্যাৰ সৈতে মিল খাব হেকনে মই এটো গেৰ দিছো ঠিক আছে এতিয়া বৰ্গ সংখ্যা লৈছো 1 * 1 কি হয় 2 হয় সৰি 1 * 1 1 হয় তাৰ পিছত 2 * 2 কি হয় 4 হয় ঠিক আছে 3 * 3 কি হয় 3 3 গুণ 9 হয় ঠিক আছে 4 4 গুণ কিমান 4 4 গুণ 12 হয় ঠিক আছে 5 5 গুণ 5 * 5 কিমান 5 * 5 25 হয় তাৰ পিছত 6 * 6 কিমান 6 6 গুণ 36 ঠিক আছে তো 36 টো এটা বৰ্গ সংখ্যা হয় আৰু 36 টো ইফালে এটা কি হয় এটা ত্ৰিভুজীয় সংখ্যা হয় ঠিক আছে 36 টো বৰ্গ সংখ্যা হয় ত্ৰিভুজীয় সংখ্যা হয় ঠিক আছে বৰ্গ সংখ্যা 36 টো কি হয় বৰ্গ সংখ্যা হয় আৰু ত্ৰিভুজীয় সংখ্যা হয় আমাক এনেকুৱা এটা সংখ্যাটো ওলাবলৈ দিছিল যেটো বৰ্গ সংখ্যা হয় আৰু ত্ৰিভুজীয় সংখ্যা হয় গতিকে উত্তৰত বহিব উত্তৰত কি বহিব উত্তৰত বহিব 36 গতিকে তোমালোকে আনসাৰটি এদৰে 36 বুলি লিখি দিবা হল তোমালোকে 26 বুলি উত্তৰত লিখি দিবা 3 নম্বৰটো ঠিক আছে ইংলিছত যোনে লিখি আছে তোমালোকে কি কৰিবা তোমালোকে 3 দি এদৰে আনসাৰ দি তাৰ পিছত 36 বুলি লিখি দিবা হল আনসাৰ 64 হ'ব এটো 4 নম্বৰটোৰ কাৰণে মই তোমালোকক এতিয়া এটো দেখাই দিম কেনেকৈ কৰিবা তোমালোকে ওকে ছাত্ৰছাত্ৰী কল এতিয়া 4 চোৱা 4 তোমালোকক দিছে যে 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যিটো বৰ্গ সংখ্যা হয় আৰু গণ সংখ্যা হয় কি কৈছে 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যিটো বৰ্গ সংখ্যা হয় আৰু গণ সংখ্যা হয় ঠিক আছে তো চোৱা তোমালোকে এটো এদৰে উলিয়াব পাৰা এক সেকেন্ড মই দেখাই দিছো চোৱা 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখিবলৈ দিছে যিটো বৰ্গ সংখ্যা হয় আৰু গণ সংখ্যা হয় তো চোৱা আমি বৰ্গ সংখ্যাবিলাক ইয়াত ওলাইছিলো হয়নে তো ইয়াত 36 লৈকে ওলাইছো অলপ যদি আমি আগুৱাই গৈ যাও তেনেহলে আমি 7 7 গুণ কিমান পাও 49 পাও ঠিক আছে 8 8 গুণ কিমান পাও 8 8 গুণ 64 পাও ঠিক আছে 9 9 গুণ কিমান পাও 9 9 গুণ আমি 81 পাও ঠিক আছে একেটা হৈছে বৰ্গ সংখ্যা ঠিক আছে এই গুটি কেইটা হৈছে বৰ্গ সংখ্যা অৰ্থাৎ 82 82 82 82 82 তাৰপিছত 82 82 82 একেটা হৈছে বৰ্গ সংখ্যা ঠিক আছে এতিয়া আমি গণ সংখ্যা উলিয়াম মানে তোমালোকক ইয়াত কৈছি এনেকুৱা এটা সংখ্যা উলিয়াব লাগে 1 ৰ বাহিৰে 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা ওলাব লাগে যেটো বৰ্গ সংখ্যা হয় আকৌ গণ সংখ্যা হয় ঠিক আছে তো ইয়াত আমি কেইটামান বৰ্গ সংখ্যা ওলাই লৈছো এতিয়া আমি গণ সংখ্যা ওলাম গণ সংখ্যা কেনেকৈ ওলাই আমি এটা সংখ্যাকে তিনিবাৰ পূৰণ কৰিব লাগিব 1 * 1 * 1 অনক যদি তিনিবাৰ পূৰণ কৰো তেনেহলে 1 পাও ঠিক আছে যেহেতু 1 ৰ বাহিৰে কৈছে গতিকে 1 ৰ কোনো দৰকাৰ নাই 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা ওলাবলৈ দিছে যেটো গণ সংখ্যা হয় বৰ্গ সংখ্যা হয় গতিকে 1 ৰ কোনো দৰকাৰ নাই 1 ৰ বাহিৰে ওলাবলৈ দিছে আমি 2 ৰ পৰা আৰম্ভ কৰিম 2 * 2 * 2 ঠিক আছে তো কি হৈছে 2 2 গুণ 4 4 2 গুণে কিমান 4 2 গুণে 8 হল তাৰ পিছত 3 3 * 3 * 3 ঠিক আছে 3 3 গুণ 9 9 3 গুণ কিমান 27 ঠিক আছে তাৰ পিছত 4 চোৱা 4 * 4 * 4 ঠিক আছে তো চোৱা ওকে 4 4 গুণ কিমান 4 4 গুণ 16 16 4 গুণ কিমান 16 4 গুণ হৈছে 64 ঠিক আছে লাগিলে তোমালোকে ইয়াত কৰি চাব পাৰা 16 4 গুণ 64 ঠিক আছে 3 4 গুণ 24 24 4 4 গুণ 4 আৰু 2 হাতেৰ 2 কিমান 6 অৰ্থাৎ 64 ঠিক আছে তো চোৱা ইয়াত আমি এটা বৰ্গ সংখ্যা পালো 64 গণ সংখ্যা এটো গণ সংখ্যা আমি ইয়াত এটা গণ সংখ্যা পাইছো 64 আৰু ইফালে এটা বৰ্গ সংখ্যা পাইছো 64 ঠিক আছে গতিকে উলিয়াব লগা সংখ্যাটো এটো 64 এটো গণ সংখ্যা হয় আৰু এটো বৰ্গ সংখ্যা হয় গতিকে দুইটা সংখ্যা যেটো সেম হয় গতিকে দুইটা বৰ্গ সংখ্যা আকৌ গণ সংখ্যা হয় ঠিক আছে এটো বৰ্গ সংখ্যা হ'ব পাৰে গণ সংখ্যা হ'ব পাৰে ওকে গতিকে তোমালোকে লিখিবা 64 বুলি হল ওকে ডান ছাত্ৰছাত্ৰীসকল এতিয়া 5 নম্বৰত চোৱা তোমালোকক 5 নম্বৰত দিছে তলত দিয়া চিত্ৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা ঠিক আছে ইয়াত তোমালোকক চিত্ৰৰ আৰ্হি দিছে ঠিক আছে এটো এটা আৰ্হি ঠিক আছে এটো এটা আৰ্হি তাৰ পিছত এটো এটা তাৰ পিছত এটো এটা ঠিক আছে তোমালোকক ইয়াত চাৰিটা আৰ্হি দিছে ঠিক আছে তো আৰ্হি বিলাকৰ পিছৰ যেটো চিত্ৰ হ'ব চোৱা এটা দুটা তিনটা চিত্ৰ দি আছে তাৰ পিছৰ যেটো চিত্ৰ হ'ব এটো চিত্ৰ তোমালোকক লিখিবলৈ দিছে আৰু চিত্ৰটোত কিমানটা ফুট বহিব সেই ফুটৰ সংখ্যাটো লিখিবলৈ দিছে ফুট কেইটাৰ সংখ্যা লিখিবলৈ দিছে ঠিক আছে তো চোৱা ইয়াত এটা
ত্ৰিভুজো নাই ঠিক আছে ইয়াত এটা ত্ৰিভুজ আছে ইয়াত এটা দুটা ত্ৰিভুজ আছে ইয়াত তিনিটা ত্ৰিভুজ আছে অৰ্থাৎ প্ৰতিটোতে এটা এটাকৈ ত্ৰিভুজ বাঢ়িছে হয়নে তো ত্ৰিভুজবিলাক কি হৈছে প্ৰতিটোতে এটা এটাকৈ ত্ৰিভুজ বাঢ়িছে গতিকে 4 নম্বৰ ত্ৰিভুজ যিটো চিত্ৰ যিটো হ'ব হেতুত 4টা ত্ৰিভুজ থাকিব কাৰণ ইয়াত আছে 3টা ইয়াত আছে দুটা এটা এটা ঠিক আছে গতিকে 4 নম্বৰ যিটো চিত্ৰ হ'ব হেতুত এটা ত্ৰিভুজ বাঢ়ি 4টা ত্ৰিভুজ হৈ যাব ঠিক আছে তো এতিয়া ফুটবিলাকৰ প্যাটাৰ্নলৈ ধ্যান দিয়া চোৱা এই যিটো ত্ৰিভুজ আছে সিঙ্গল ত্ৰিভুজ এটোৰ চুক কেইটাতহে অনলি এটা এটাকৈ ফুট আছে ঠিক আছে তো নতুনকৈ যিটো ত্ৰিভুজ আঁকা হৈছে সাইডত অৰ্থাৎ 2 নম্বৰ যিটো ত্ৰিভুজ হেতুৰ চুক কেইটাত এটা এটা ফুট আছে কিন্তু মাজতো এটা এটা ফুট আছে ঠিক আছে তো ইয়াত চোৱা ইয়াত যিটো 3 নম্বৰ ত্ৰিভুজ হেতুলৈ চোৱা ইয়াত চুকবিলাকত এটা এটা ফুট আছে তাৰ পিছত মাজত দুটা দুটা অৰ্থাৎ প্ৰথম ত্ৰিভুজটোত অনলি চুকবিলাকত ফুট তাৰ পিছত ত্ৰিভুজটোত চুকবিলাকৰ উপৰিও মাজত এটা এটাকৈ ফুট তাৰ পিছত ত্ৰিভুজটোত চুকবিলাকত ফুট আৰু মাজত দুটা দুটা ফুট ঠিক আছে ইফালে দুটা ইফালে দুটা ইফালে দুটা ঠিক আছে গতিকে যেটো 4 নম্বৰ চিত্ৰ হ'ব হেতুত কি হ'ব 4টা ত্ৰিভুজ থাকিব আৰু মাজৰ 4 নম্বৰ ত্ৰিভুজ থাকিব আৰু হেখৰ যেটো ত্ৰিভুজ থাকিব হেতুত মাজত তিনটা বিন্দু থাকিব ঠিক আছে এনেকুৱা হ'ব মানে মই তোমালোকৰ কাৰণে লিখি থৈছো চোৱা এতিয়া জাস্ট মই তোমালোকক বুজাই হেদিম চোৱা তো এটো 4 নম্বৰ চিত্ৰ হয় ইয়াত কি হৈছে এটা ত্ৰিভুজ দুটা ত্ৰিভুজ তিনিটা ত্ৰিভুজ একেটা কিতাপতে দিয়া আছে তো 4 নম্বৰ চিত্ৰটোত এটা ত্ৰিভুজ বাঢ়িব গতিকে যেতিয়া এটা ত্ৰিভুজ বাঢ়ি যাব সেই ত্ৰিভুজটোত কি কৰিব লাগিব 4টা চুকত তিনিটা চুকত তিনিটা বিন্দু দিব লাগিব অৰ্থাৎ ফুট দিব লাগিব তাৰ পিছত চোৱা এটো দুটা আছে গতিকে এটোত কিমানটা দিব লাগিব তিনিটাকৈ ফুট দিব লাগিব এটা দুটা তিনিটা কিয় কাৰণ এটোৱে হৈছে ফুটৰ প্যাটাৰ্ন এটোত এটাও নাই এটোত এটা এটোত দুটাকৈ এটোত তিনিটাকৈ ঠিক আছে মানে এটাকৈ ফুট বাঢ়ি গৈছে ঠিক আছে এটা দুটা তিনিটা তাৰ পিছত ইফালে তিনিটা দিব লাগিব এটা দুটা তিনিটা হৈ গ'ল তো এটোৱে হৈছে আঁকিবলগীয়া চিত্ৰ ঠিক আছে এতিয়া 2 নম্বৰ প্যাটাৰ্নটো লৈ চাম ইয়াত চোৱা ইয়াত তোমালোকক দিছে চতুৰ্ভুজ চোৱা ইয়াত এটা চতুৰ্ভুজ নাই ইয়াত এটা চতুৰ্ভুজ এটো দুটা চতুৰ্ভুজ এটো তিনিটা চতুৰ্ভুজ গতিকে যেটো 4 নম্বৰ চিত্ৰ হ'ব হেতুত 4টা চতুৰ্ভুজ থাকিব অৰ্থাৎ এনেকুৱা ঠিক আছে দুটা তিনিটা 4টা ঠিক আছে অৰ্থাৎ এটা চতুৰ্ভুজ বাঢ়ি যাব তাৰ পিছত চোৱা এই চতুৰ্ভুজটোৰ 4টা চুকত 4টা বিন্দু আছে ঠিক আছে তো সেম লিখা হৈছে তাৰ পিছত চতুৰ্ভুজ যেটো আছে হেতুত চোৱা 4টা চুকত 4টা বিন্দু লিখা হৈছে তাৰ পিছত মাজত এটা এটাকৈ বিন্দু লিখা হৈছে ঠিক আছে তো এটো চোৱা এটোৰ বাহিৰ ফালে কি হৈছে 4টা চুকত 4টা বিন্দু আছে তাৰ পিছত মাজত মাজত দুটা অৰ্থাৎ এটোত মাজত এটাও নাই এটোত মাজত এটা এটোত দুটা ঠিক আছে অৰ্থাৎ এই যেটো 4 নম্বৰ চতুৰ্ভুজটো হ'ব হেতুত কি হ'ব মাজত তিনিটা হ'ব এটা দুটা তিনিটা চকুটো লিখিব লাগিব চকৰ কিটা ঠিক আছে এটা দুটা তিনিটা এটা দুটা তিনিটা এটা দুটা তিনিটা অৰ্থাৎ এটা এটাকৈ বিন্দু আহি যাব মানে এটা এটা বিন্দু প্ৰতিটো সাইডত বা প্ৰতিটো বাহুত এটা এটা বিন্দু বেছিকৈ বহিব ঠিক আছে তো তোমালোকে এটো এদৰে লিখিবা ঠিক আছে ধুনিয়াকৈ লিখিবা সোৱা মই কিমান ধুনিয়াকৈ লিখিছো তোমালোকে ধুনিয়াকৈ লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে কি কৰিবা প্ৰথমে তোমালোকে 4টা এনেকৈ বৰ্গ আঁকি লবা বৰ্গ বা চতুৰ্ভুজ এটা দুটা তিনিটা 4টা বৰ্গ বা চতুৰ্ভুজ আঁকি লবা এইবিলাক মানে চতুৰ্ভুজ হয় কিন্তু যেটো বৰ্গাকৃতিৰ হয় গতিকে মই বৰ্গ বুলি কৈছো তো এতিয়া তোমালোকে 4টা বৰ্গ আঁকি লবা ঠিক আছে বৰ্গ আঁকি লবা তাৰ পিছত কি কৰিবা প্ৰথম যেটো বৰ্গ আছে হেতুত মাজত বিন্দু দিব নালাগে 4টা চুকত 4টা বিন্দু দিলে হল বা ফুট দিলে হল তাৰ পিছতটোত কি মাজত এটা তাৰ পিছতটোত মাজত দুটা মাজত নহয় আৰু বাহুত ঠিক আছে তাৰ পিছতটোত বাহুত তিনিটা দিব লাগিব কাৰণ এটোত এটাও নাই এটোত এটা এটোত দুটা এটোত কিমান হ'ব তিনিটা কাৰণ এটা এটাকৈ বাঢ়ি গৈছে এটা এটাকৈ চতুৰ্ভুজৰ বা বৰ্গৰ সংখ্যা বাঢ়ি গৈছে আৰু এটা এটাকৈ ফুটৰ সংখ্যা বাঢ়ি গৈছে গতিকে তোমালোকে ইয়াত কিমানটা বহাব লাগিব তিনিটা বহাব লাগিব ঠিক আছে তিনিটা এটা দুটা তিনিটা ইফালে লিখিবা এটা দুটা তিনিটা এটা দুটা
তিনিটা ঠিক আছে আৰু এই ফুটবিলাক যদি তোমালোকে কাউণ্ট কৰা তেনেহ'লে 41টা ফুট পাবা ঠিক আছে ইয়াত 41টা ফুট আছে ওকে বুজিলা তো এতিয়া বোলে নেক্সট কি আছে চেক কৰোঁ নেক্সট আছে ইয়াত হেৰি দিছে তোমালোকক পঞ্চভুজ দিছে ঠিক আছে পঞ্চভুজ মানে 5টা বাহু ঠিক আছে 1 2 3 4 5টা ঠিক আছে 5টা বাহু থাকিলে পঞ্চভুজ কোৱা হ'ব আৰু 6টা বাহু থাকিলে ষড়ভুজ বুলি কোৱা হ'ব আৰু 7টা বাহু থাকিলে সপ্তভুজ বুলি কোৱা হ'ব ওকে তো চোৱা এই চিত্ৰটোত ইয়াত চোৱা ইয়াত এটা পঞ্চভুজ নাই ইয়াত এটা পঞ্চভুজ আছে ইয়াত এটা দুটা পঞ্চভুজ ইয়াত এটা দুটা তিনিটা পঞ্চভুজ আছে গতিকে পিছৰ যিটো চিত্ৰ হ'ব হেতুত 4টা পঞ্চভুজ হ'ব এতিয়া ফুটবিলাকলৈ চোৱা ইয়াত প্ৰতিটো চুকত এটা এটা ফুট আছে ইয়াত প্ৰতিটো চুকত এটা এটা ফুট থকাৰ উপৰিও মাজত এটা এটাকৈ ফুট আছে প্ৰতিটো বাহুত মাজত এটা এটাকৈ ফুট আছে তাৰ পিছত এটুত যি চোৱা হেখৰ যিটো পঞ্চভুজ আছে হেতুৰ মানে বাহুবিলাকলৈ যি চোৱা তেনে তোমালোকে দেখিবা প্ৰতিটো চুকত একোটাকৈ ফুট আছে ঠিক আছে তাৰ পিছতো মানে বাহুবিলাকত দুটা দুটা ফুট আছে অৰ্থাৎ এটোৰ বাহুত এটাও না এটোৰ এটা এটোৰ দুটাকৈ ঠিক আছে গতিকে পৰৱৰ্তী যিটো পঞ্চভুজ হ'ব হেতুত কি হ'ব এটা বাহুত তিনিটাকৈ মানে বাহুত মাজত আৰু চুকতটো এটাকৈ থাকিবই ঠিক আছে তাৰ পিছত মাজত তিনিটাকৈ বহিব ঠিক আছে তিনিটাকৈ ফুট বহিব এনেকুৱা হ'ব আৰু মই তোমালোকক এতিয়া দেখাই দিম এক সেকেন্ড ওকে দ্যাটছ অল এনেকুৱা ওকে এটো 3 নম্বৰ হয় চোৱা তোমালোকে কি কৰিব লাগিব একেটাটো সেম কিতাপৰ পৰা চাইছে আঁকি লবা ঠিক আছে 4 নম্বৰ চিত্ৰটোত কি হ'ব 3 নম্বৰ চিত্ৰটোত কি হ'ব এটা পঞ্চভুজ বাঢ়িব গতিকে তোমালোকে সাইডত এটা পঞ্চভুজ লিখি লবা তাৰ পিছত কি কৰিবা প্ৰতিটোৰে চুকত এটাকৈ ফুট দিবা হল ফুট দিয়া হোৱাৰ পিছত কি কৰিব লাগিব চোৱা এটোত এটা ফুটো নাই বাহুত এটোত এটাকৈ এটোত দুটাকৈ গতিকে এটোত কিমানটা হ'ব তিনিটাকৈ হ'ব ঠিক আছে এটো হৈছে প্যাটার্ন ঠিক আছে কিমানটাকৈ হ'ব তিনিটাকৈ হ'ব ওকে তিনিটাকৈ হ'ব প্ৰতিটো বাহুতে তোমালোকে তিনিটাকৈ ফুট দিব লাগিব ঠিক আছে তোমালোকে ধুনিয়াকৈ এইবিলাক লিখিবলৈ চেষ্টা কৰিবা আৰু লিখোতে তোমালোকে কাট পেন্সিল ইউজ কৰিবা ঠিক আছে আৰু জিওমেট্ৰি এটা কিনি লবা তেনেহলে ভাল হ'ব এইবিলাক ধুনিয়াকৈ তোমালোকে অঙ্কন কৰিব পাৰিবা ধুনিয়াকৈ তোমালোকে মানে চিত্ৰবিলাক আঁকিব পাৰিবা স্কেল তাৰ পিছত কোন মপা সজুলি ব্যৱহাৰ কৰি কম্পাস ব্যৱহাৰ কৰি ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে আঁকি লবা তাৰ পিছত চোৱা তাৰ পিছত ইয়াত তোমালোকক দিছে এইটো চিত্ৰ চোৱা ইয়াত মাত্ৰ এটা ষড়ভুজ আছে ঠিক আছে এটুত দুটা ষড়ভুজ আছে এটুত তিনিটা ষড়ভুজ আছে এটুত চাৰিটা ষড়ভুজ আছে অৰ্থাৎ কি হৈছে অৰ্থাৎ প্ৰতিবাৰতে এটা এটাকৈ ষড়ভুজৰ সংখ্যা বাঢ়ি গৈছে হয়নে চোৱা ইয়াত এটা আছে ইয়াত দুটা আছে ইয়াত তিনিটা আছে ইয়াত চাৰিটা আছে গতিকে পৰৱৰ্তী যিটো চিত্ৰ হ'ব হেতুত কিমানটা ষড়ভুজ হ'ব হেতুত 5টা ষড়ভুজ হ'ব ঠিক আছে আৰু কি হয় চোৱা ইয়াত কি হৈছে চোৱা ইয়াত কেৱল চুকবিলাকত বিন্দু আছে বা ফুট আছে ইয়াত চুকবিলাকত ফুট আছে তাৰ পিছত মাজতো এটা আছে তাৰ পিছত এটুত যি চোৱা তোমালোকে চুকবিলাকত আছে মাজত দুটাকৈ আছে মাজত দুটা প্ৰতিটোৰে মাজত দুটাকৈ আছে ইয়াত চোৱা প্ৰতিটোৰে মাজত এটা দুটা তিনিটাকৈ আছে এটা দুটা তিনিটা এটা দুটা তিনিটা এটা দুটা তিনিটা ঠিক আছে অৰ্থাৎ যি চোৱা তেনেহলে প্ৰথম যিটো ষড়ভুজ আছে এটোৰ মাজত নাই তাৰ পিছৰটোৰ মাজত এটা তাৰ পিছৰটোৰ মাজত দুটা তাৰ পিছৰটোৰ মাজত কি আছে তিনিটাকৈ আছে অৰ্থাৎ প্ৰতিটো বাহুত তিনিটাকৈ ফুট আছে অৰ্থাৎ কি হৈছে এটা এটাকৈ ষড়ভুজ বাঢ়ি গৈছে ঠিক আছে এটা এটাকৈ ষড়ভুজ বাঢ়ি গৈছে আৰু কি হৈছে এটা এটাকৈ বিন্দুৰ সংখ্যা বাঢ়ি গৈছে ঠিক আছে গতিকে তোমালোকে এটো এইটো লিখিব লাগিব চোৱা তোমালোকে এইটো লিখিবা ঠিক আছে এইটো 4 নম্বৰ প্যাটাৰ্নটো হয় ঠিক আছে এইটো লিখিব লাগিব ঠিক আছে মই এতিয়া বাহিৰটো আঁকি দিম বাৰু বাহিৰৰ মানে পইণ্টবিলাক বা বিন্দুবিলাক মই দি দিম তোমালোকে প্ৰথমে চুকবিলাকত দিবা ঠিক আছে চুকবিলাকত দিবা চুকবিলাকত এটা এটাকৈ ফুট দি লবা ঠিক আছে তো চুকবিলাকত দিয়া হ'ল এতিয়া এই বাহুবিলাকৰ মাজত কিমানটাকৈ ফুট দিব লাগিব চোৱা এটা দুটা তিনিটা আছে এটুত চোৱা এটাও নাই এটুত এটা আছে এটুত দুটা আছে এটুত তিনিটা আছে তেনেহ'লে এটুত কেইটা দিব লাগিব 4টা দিব লাগিব কাৰণ এটা এটাকৈ ফুটৰ সংখ্যা বাঢ়ি গৈছে হয়নে গতিকে এটুত 4টা দিব লাগিব এটা দুটা তিনিটা চাৰিটা এটা দুটা
তিনিটা চাৰিটা এটো কিমান হ'ব চাৰিটা এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা হল এটো ধুনিয়াকৈ তোমালোকে ফুট দিবা আৰু এই যিবিলাক ফুট আছে এই ফুটবিলাক যদি তোমালোকে গণা তেনেহলে তোমালোকে ইয়াত 91টা ফুট পাবা তলত তোমালোকে 91 লিখি দিবা ঠিক আছে তো এতিয়া লাষ্টৰ হেইটো লৈ চোৱা প্ৰশ্নটো লৈ চোৱা ইয়াত তোমালোক দিছে যে এনেকুৱা আৰ্হিৰ আন কিছুমান চিত্ৰ আঁকিবলৈ চেষ্টা কৰা ঠিক আছে এনেকুৱা আৰ্হিৰ বেলেগ বেলেগ চিত্ৰ তোমালোক আঁকিবলৈ দিছে তো মই ইয়াত এটা আৰ্হি বনাই দিছো তোমালোকৰ কাৰণে চোৱা এটা লিখিলে হ'ব বেছি লিখা দৰকাৰ নাই এইবিলাক প্ৰশ্ন কমে আহে পৰীক্ষাত হলে মই লিখি দিছো যে তোমালোকৰ ইজি হয় চোৱা তো ইয়াত এটা বৃত্তও নাই ঠিক আছে ইয়াত এটা বৃত্ত আছে ইয়াত দুটা বৃত্ত ইয়াত তিনিটা বৃত্ত ঠিক আছে আৰু এতিয়া হেৰি বিন্দুবিলাকলৈ চোৱা ইয়াত কি কৰা হৈছে এটা বৃত্তত চাৰিটা বিন্দু দিয়া হৈছে ঠিক আছে মানে চাৰিটা বিন্দুৰে বৃত্তটোক চাৰিটা ভাগত ভাগ কৰা হৈছে তাৰ পিছত চোৱা এটা দুটা তিনিটা চাৰিটা বিন্দু দিয়া হৈছে তাৰ পিছত মাজতে এটাকৈ দিয়া হৈছে এটা দুটা তিনিটা ঠিক আছে yes তাৰ পিছত ইয়াত এটা হ'ব ঠিক আছে ইয়াত এটা হ'ব হল তাৰ পিছত এটুত কি কৰা হৈছে এটুত এটা দুটা তিনিটা চাৰিটা দিয়া হৈছে তাৰ পিছত মাজত এটাকৈ দিয়া হৈছে সেমি হয় এটো আৰু এটো একে হয় তাৰ পিছত কি কৰা হৈছে জানা এটা দুটা তিনিটা চাৰিটা দিয়া হৈছে তাৰ পিছত মাজত দুটোকৈ দিয়া হৈছে এটা দুটা এটা দুটা এটা দুটা ঠিক আছে এটো লিখা হৈছে ইয়াত আছে 25টা ফুট ইয়াত আছে 13টা ইয়াত আছে 5টা ইয়াত আছে এটা ঠিক আছে গতি তোমালোকে এটো লিখি লবা ওকে the students 1.3 আলোচনা কৰা কমপ্লিট হল ঠিক আছে 1.4 ৰ ভিডিওটো চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা বা ডেসক্ৰিপচনত লিংক দি আছে ডেসক্ৰিপচনৰ পৰা চাব পাৰিবা ঠিক আছে আৰু 1.1 আৰু 1.2 ভিডিও ডেসক্ৰিপচনত পাবা বা ডেসক্ৰিপচনত নাপাব পাৰা তোমালোক প্লেলিষ্টত পাই যাবা ঠিক আছে প্লেলিষ্ট চেক কৰিবা ওকে তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানেই আছিল আজি ভিডিওটো হেকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ